সাংবাদিক বন্ধুসকল, আমি এতিয়া নদীৰ ঐতিহাসিক পানবাৰী মছজিদৰ প্ৰাংগণত জমা নামাজ পঢ়ি ইতিমধ্যে একেলগে এই সংবাদখনত আমি গৈছোঁ। আজিকালি চৌধুৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিধায়ক AK ৰছিদ আলম, মাননীয় বিধায়ক জলেশ্বৰ সমষ্টিৰ বিধায়ক আমাৰ ভক্তবন্ধু মোল্লা ডাঙৰীয়া, ভুলুকল সমষ্টিৰ বিধায়ক সুমানী চৰকাৰ, আমাৰ বঙাইগাঁৱৰ সমষ্টিৰ বিধায়ক খণ্ডকাৰ ডাঙৰীয়া, আমাৰ কংগ্ৰেছৰ বিভিন্ন নেতা আহিছোঁ। আজি আহিছোঁ আমি বৃহত্তৰ বিলাচীপাৰা, যিটো অসমত চাপৰ বুলি কৈছে, সেই অঞ্চলত যিদৰে নিম্ন দুখীয়া লোকসকলৰ ওপৰত বুলডোজাৰ চলাই ডাঙৰীয় পদ্ধতিৰে ঘৰ ভাঙি দি আমাৰ হাহাকাৰ সৃষ্টি হৈছে, সেই লোকসকলক খবৰ ল'বৰ কাৰণে আহিছে। মই অহাৰ পিছত এনেদৰে এটা যুদ্ধকালীন প্ৰস্তুতি দেখিলোঁ এডমিনিষ্ট্ৰেশ্যনত। ইমান পুলিচ যুদ্ধৰ সময়তো কিছু নাই, আমাক আগবাঢ়ি ধৰিছে আৰু ভিতৰত সেই দুখীয়া লোকসকলক খবৰ ল'বলৈ যোৱা কাম কথা হৈছে। কিন্তু আমি এতিয়া ক'লোঁ যে আপোনালোকে যদি গাড়ী দি যাব নিদিয়ে, আমি মটৰচাইকেলেৰে যাম, খোজকাঢ়ি যাম, তেতিয়া আমাক তেওঁলোকে যাবলৈ দিবলৈ বাধ্য হ'ল। তাত গৈ যিটো দেখিলোঁ, একেবাৰে হৃদয় নথকা, অন্তৰ নথকা মানুহৰ মুখত কান্দি হাহাকাৰ লাগিছে। মানুহবিলাকৰ মহিলাসকল, সৰু সৰু বাচ্চা, ভৰি নাই, বিকলাংগ, চকু নাই, অন্ধ, সেই লোকসকলেও কি হৈছে বহুতে দেখাই পোৱা নাই। অন্ধ লোকসকলে কিন্তু বিননিত থাকিব পৰা নাই। মহিলাসকলে কান্দিছে যে আমাৰ ঘৰ বাৰীও ভাঙিছে, আমাৰ খাবলৈ নিদিয়ে। এইকেইটা দিনত আমি ওচৰত গ'লে তেওঁলোকৰ কিবা অসুবিধা হ'ব বুলি দূৰৰ পৰাই আমি তেখেতসকলক কিছু অন্ন আৰু কিছু বস্তু খাবৰ বাবে, থাকিবৰ কাৰণে আমি যোগান ধৰিছিলোঁ। সেইকণেই যি পাইছে, আজিও আমি কিছু তেওঁলোকক কিনি খাবৰ কাৰণে কিছু সামান্য আৰ্থিক অনুদান দিব বিচাৰিছোঁ। অলপ ভাবিব নোৱাৰা অৱস্থা। আপোনাৰ গুৱাহাটীত বহি এই কথাবিলাক যেনে ষ্টেটমেণ্ট দি আছে, বিভিন্ন ঠাইত যিবিলাকে ষ্টেটমেণ্ট দি আছে, ভাবিব নোৱাৰা যে কি ধৰণে মানুহ অন্যায় কৰিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কি আপোনাৰ ধৰ্ম আছে। সেইকাৰণে আমি আহি আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই নিৰ্মম অত্যাচাৰটো আপুনি অনুৰোধ কৰি আপুনি নকৰক। যি হ'ল হ'ল, এতিয়া যাতে আৰু এইবিলাক নহয়। এতিয়া অন্ততঃ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে এইসকল দুখীয়া মানুহৰ দুখ দুৰ্দশাৰ প্ৰতি খবৰ লওক। অলপ নিয়মখিনিও নামানিব। হাইকোৰ্টৰ অৰ্ডাৰ স্পষ্টকৈ কৈছে যে নটিচ নিদিয়াকৈ আপোনালোকে ইয়াত একো নকৰিব। C10572022 তাৰ 64 নম্বৰ ধাৰাত স্পষ্টকৈ কৈছে। মই সেইকাৰণে উল্লেখ কৰিছোঁ এই কথাখিনি, যিটো ডাবুল বেঞ্চৰ অৰ্ডাৰ। ডাবুল বেঞ্চৰ অৰ্ডাৰ যেতিয়া ওলাই দিয়ে, তেতিয়া কয় এইটো আইনী ভাষাত যে জাজ মেড অৰ্ডাৰ। এইটো মানিবলৈ সকলো ডাবুল বেঞ্চৰ, ডিভিজন বেঞ্চৰ বাধ্য। তাৰ 64 পেৰাগ্ৰাফত কৈছে, we accordingly answer the reference holdings under Rule 18(2) of the Register of Government Lands have to be issued. এই কেছটো এইকাৰণে আমি কৈছোঁ যে এই ডিভিজন বেঞ্চৰ তাৰ উপৰি তাত চৰকাৰে এলটমেণ্ট দিছে। এই এলটমেণ্টৰ যিসকলক দিছে তাৰ ষ্টে অৰ্ডাৰ আছে।
এই ষ্টে অৰ্ডাৰ থকা লোকসকলকো আপোনাৰ টাৰ্গেট কৰিছে কেটেগৰীকেইটা মই কৈছোঁ তই খাস লেণ্ডৰ মাটিখিনি স্পষ্টকৈ কৈছে যে আপোনালোকে তেওঁলোকক নোটিছ দি 15 দিনৰ বৈধভাৱে নিয়ম কানুনেৰে আপোনালোকে এই কামখিনি কৰিব পাট্টা মাটি এইসকলটো পাট্টা মাটিত থকা লোক মই আজি ক'ব খুজিছোঁ যে বহুতক যে গুৱাহাটীত বুজাই আছে যে এই লোকসকল অবৈধভাৱে আছে তাত চৰকাৰে এলটমেণ্ট দিয়া খাস পাতি বিভিন্ন চৰকাৰৰ অনুদান পোৱা এই লোকসকলক অবৈধভাৱে এতিয়া কথা হ'ল মুখ্যমন্ত্ৰীটো কৈ দিব পিছত আইনী আপোনাৰ যেনেকৈ এনকাউণ্টাৰৰ সময়ত অফিচাৰকেইটাৰ ওপৰত যেতিয়া কৈফত তলব কৰিছে তেওঁতো কৈছিল যে আইন কানুন নামানি কিয় কৰিছে একেটা ধৰণৰে আজি আমি কৈছোঁ যে ইয়াৰ এডমিনিষ্ট্ৰেশ্যনে মিনিমাম নিয়মটো নামানি পেলাই যিটো কৰিলে সেইকাৰণে ইয়াৰ যিসকলৰ ভুক্তভোগী সেই লোকসকলে আমাক বিভিন্ন ধৰণে কৈ আছে যে আমি কণ্টেম্প অফ কোৰ্ট কৰোঁ আৰু সেইকাৰণে মই অনাৰেবল চিফ জাষ্টিছ অফ গুৱাহাটী মই এখন চিঠি দিছোঁ যে এইটো চমতো কেছ হ'ব লাগে ছাবজেক্টটো দিছোঁ যে ৰিকুৱেষ্টিং ফৰ ইনিচিয়েশ্যন অফ চমতো কণ্টেম্প প্ৰচিডিংছ এগেইনষ্ট দ্য চিফ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম চিফ ছেক্ৰেটাৰীটো নিয়মত পাৰ্টি কৰিব লাগে দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধুবুৰী and the circle officers of Sapor Revenue Circle for willful and deliberate violation of the judgment and order 27/6/2024 passed in WP within bracket C number 10572022 by the Honorable Division. যিটো অৰ্ডাৰ ইয়াত আছে যে এই অৰ্ডাৰখিনি নামানি পেলাই কৰাৰ কাৰণে মই এখন চমতো কেছ ল'বৰ কাৰণে কৈছোঁ আৰু কাৰেণ্ট কাটি দিয়াৰ কাৰণেও সুকীয়াকৈ মই ডিচি ডাঙৰীয়াক এখন দিছোঁ এতিয়া কথা হ'ল যে ইয়াত মানুহে কেছ কৰিছিল আইনৰ আশ্ৰয় লৈছিল তাত কৈছিল যে দিছ মেটাৰ পাৰ্টেইনিং টু এভিকশ্যন অফ দ্য petitioners for the execution construction of the solar power project at Dhubri আধাৰিক দিবৰ কাৰণে এই মাটিখিনি লৈছে জোৰ জবৰ স্পষ্টকৈ ইয়াত কৈছে the prayer adjournment made as regard WP within bracket C number 2350/2025 is allowed and such affidavit to be filed on or before 16/7/2025. ইমান অৰ্ডাৰ থকাৰ পিছত কি কাৰণে এনেধৰণে অবৈধভাৱে কৰিছে এই কথাটো আমাৰ বোধগম্য নহয় ইয়াতো আপোনাৰ এই অঞ্চলতো বিভিন্ন আলমগঞ্জ অঞ্চলতো কৰা কথা আছিল যে চৰকাৰে কৈছে সেইটো বিষয়ে আমি একো নামাতো আমাৰ কিছুমানত কয় আমাৰ এতিয়া আলম ডাঙৰীয়া আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইটো কথাৰ লগত ইটো কথা মিল নাই মাজতে গোৱালপাৰাৰ হাছিৰা বিলত এভিকশ্যন কৰিলে ক'লে যে তেওঁ চেলেঞ্জ কৰাৰ কাৰণে কৈছে চাওকচোন মুখ্যমন্ত্ৰীৰ ভাষা মই মুখ্যমন্ত্ৰীৰ পৰা জানিব পাৰিছোঁ সোণাপুৰত যে গুলী মাৰি মানুহবিলাকক যে উচ্ছেদ কৰিছিল কাক চেলেঞ্জ কৰিছিল কোনে চেলেঞ্জ কৰিছিল গৰু খেতিত যে মানুহখিনিক মাৰাৰ পিছত গুলী মাৰাৰ পিছত যে তাত জঁপিয়াই আছিল কোনে কাক চেলেঞ্জ কৰিছিল নাহৰীঘাটত যে মানুহ যে মাৰিলে ৰূপহীক যে গুলী মাৰি মানুহখিনিক মাৰি পেলাই তাত যে এভিকশ্যন কৰিলে তাত কাক কৰিছিল বিভিন্ন ধৰণৰ এই কথাবিলাক কৈ সুবিধা কোনে কৰে মুখ্যমন্ত্ৰীৰ লগত থকাই আন কিছুমান লোক বিভিন্ন ভেকৰ কালি এটা দল ৰাজনৈতিক দল আহিছে আহি ৰাস্তা কিনাৰতে ধৰ্ণা দি গুচি গৈছে মুখ্যমন্ত্ৰীৰ কথা মতে এই সময়খিনিত তেওঁলোকে মুখ দুখ দিয়ে আমি কি চৰকাৰ নেকি সাধাৰণতে চৰকাৰ এইখিনিকে আমি ভাঙিছোঁ নেকি চৰকাৰক ক'বলৈ হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াবলৈ তেওঁলোকৰ সাহস নাই কাৰণ তেওঁলোকে এওঁলোকৰ ওপৰত ভৰসা কৰি থাকে তেওঁ যি শিকাই দিয়ে সেইমতে কাম কৰে ৰাইজে কি বুজি পোৱা নাই তোমালোকে যে ভেষণ ধৰি আছা বদৰুদ্দিন আজমল ডাঙৰীয়া ইমান দিন নাই কালি পোষ্ট এটা কৰিছে এই সময়খিনি ৰাজনীতি কৰা সময় নেকি মই আগতে কৈছোঁ যে এই সময়খিনি সকলোৱে একগোট হৈ মানুহখিনিক বচাব লাগে এই কথা নাই এতিয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই তেওঁলোকে উগ্ৰ মিঠা উগ্ৰ পিঠা দুটা বৰবিধ একগোট হৈছে আমি এই ক্ষেত্ৰত কোনো ৰাজনীতি নকৰোঁ আমি কোনো ইয়াত চেলেঞ্জৰ কথা নাই আমি এইবিলাক ভাঙা নাই যোনে ভাঙিছে তেখেতক বিলম্বভাৱে অনুৰোধ কৰিছোঁ
আমি কোনো কাটৰ অনুৰোধ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই দুখীয়া মানুহৰ স্বাৰ্থত অলপ আপুনি এই মানুহখিনিক সহযোগী ৰাখক এই এভিকশ্যনটো আপোনালোকে বন্ধ কৰক আৰু বহুত অৰ্ডাৰ ওলাইছে মই আপোনাক ক'ম এইখিনি অঞ্চলতো কিবা কৰিব খুজিছিল চৰকাৰে কৈছে এতিয়া নকৰে সেই বিষয়ে মই একো নকওঁ গতিকে এতিয়া যদি আপোনালোকে কিবা সুধিব বিচাৰে অখিল গগৈ সন্দৰ্ভত কি কয় আমি এইখিনি কওঁ অখিল গগৈ সন্দৰ্ভত অখিল গগৈ মোৰ ক'বলগীয়া একো নাই কালি যিহেতু ইয়াত আহিছে সাংবাদিকে প্ৰশ্ন কৰিছিল যে উচ্চতৰ মানুহখিনিক আপোনালোকে সংস্থাপন দিব নেকি ডাইৰেক্ট ডিনাই কৰিছে যে আমি সংস্থাপন নিদিওঁ তেখেতসকলৰ যি বাপ মা আছে তেখেতসকলে আমি চৰকাৰ কংগ্ৰেছ চৰকাৰ আহিলে কেটগৰিকেলি কালি আমি কৈছোঁ যে ভূমিহীন মানুহ যিসকল আছে এইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ পৰা আমি কৈছোঁ যিসকল ভূমিহীন আছে সেইসকলক দিম যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম আৰু যিসকলক আপোনাৰ অকল ইয়াতে নহয় মই যোৱা পৰহি গৈছোঁ কাৰ্বি আংলঙত তাতো আপোনাৰ টি গাৰ্ডেনত আমাৰ ট্ৰাইবেল মানুহক ঘৰ মাটি উচ্ছেদ কৰি পেলাই আদানীক দিব ওলাইছে ৯,০০০ বিঘা মাটি আজি আপোনাৰ ডিমা হাছাওত দিব ওলাইছে আমি এই কঠীয়া ভাঙা সেই ছোৱালীকেইজনীকো সেই মাটি আমি ঘূৰাই দিম আমাৰ চৰকাৰ আহিব আমি অন্যায়ভাৱে অত্যাচাৰ কৰা এই যিবিলাক মানুহ উচ্ছেদিত হৈছে যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে আমাৰ চৰকাৰৰ প্ৰধান কাম হ'ল অন্ন বস্ত্ৰ বাসস্থান এইকেইটা দিয়াৰ দায়িত্ব আজি মুখ্যমন্ত্ৰীৰ কথা বতৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লোৱা যেন তেওঁক নালাগে গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম যে এই কথাত আমি কোনো ধৰণৰ কথা ক'ব খোজা নাই আপুনিয়েই চবতকৈ ডাঙৰ মানুহ আপুনি এই যিটো দুখীয়া মানুহৰ ঘৰ ভঙা এই কথাবিলাক আপোনালোকে বন্ধ কৰক হ'ব থেংক ইউ